চলা যিটো আপোনাৰ বনাঞ্চল আছে, যিটো আপোনাৰ কেম্পা বুলি কয়, 5 হেক্টৰ মাটিত আচলতে চৰকাৰে হেৰি কৰিছে, বৃক্ষৰোপণ কৰিছে। এনেকুৱা এটা পৰিৱেশ আপুনি নিজে যদি নাহে আপুনি বুজি নাপাব। ইমান ঘনকৈ গছখিনি আছে, মই দেখুৱাবলৈ সহযোগী অনুৰোধ কৰিছোঁ। আপোনালোকে যদি গছখিনি দেখে নিজে ক'ব। এতিয়া জিলিৰ মাত শুনিছোঁ আমি, এনেকুৱা এটা পৰিৱেশ। আমাৰ ইয়াতে ককাইদেউ আছে, এখেতে ইয়াত জানে গোটেই কথাখিনি, তেওঁলোকে ডিপাৰ্টমেণ্টৰ মানুহ। তেখেতে কওক কিমানমান আছে ইয়াত গছ পুলি? শিৱসাগৰ সামাজিক বনানীকৰণ সংমণ্ডল বন বিষয়াৰ অধীনত চৰাইদেউ বন কাৰ্যালয়ৰ অন্তৰ্গত চলা 1.5 হেক্টৰ নাৰ্চাৰীৰ কাষতে আমাৰ 5 হেক্টৰ 2016-17 মানে ক্ৰিয়েশ্যন কৰা আমাৰ 5 হেক্টৰ নাৰ্চাৰী বৰ্তমান অৱস্থাটো এনেধৰণে মানে প্ৰত্যেকটোৱে পুলি ছাকচেছ হৈছে বুলি আমি কৈছোঁ। কাৰণ দৃষ্টিগোচৰ কৰিলে গোটেইখিনিয়ে বাচিছে ইয়াত পুলি। গতিকে আগলৈ গৈ থাকোঁ। ইয়াত এতিয়া ধৰক আমি দেখিছোঁ যে ইয়াৰ যিটো ঘনত্বটো, গছৰ যিটো ধৰক মানে ঘনত্বটো বহুত বেছি, বহুত ধুনীয়া হৈছে। কিজানি ওপৰলৈ চালে আমি এতিয়া ৰ'দেই দেখি নাপাওঁ, বৰষুণ দিলে কিজানি পানী নপৰিবলৈ আছে, হয়নে? এইটো যে পৰিৱেশ হৈছে ইয়াত এতিয়া ধৰক গছ কেনেকুৱা ধৰণৰ গছ আছে বেছি বাৰু? ইয়াত আছে দেৱাচালি, গমাৰি, বগীপমা, আৰু আপোনাৰ হেৰি ভোমোৰা আছে ন? এতিয়া আপোনালোক যেতিয়া ইয়ালৈ আহে, আপোনালোকেতো এটা প্ৰাকৃতিক পৰিৱেশতে থাকে, আপোনালোকৰ চাকৰিয়ে এনেকুৱা। কেনেকুৱা অনুভৱ কৰে ঘৰলৈ গৈ পেলাই? কেনেকুৱা পায় ঘৰলৈ গৈ? যেতিয়া নিজেই নিজ হাতে নিজৰ মানে দৃষ্টিগোচৰ কৰা বস্তুটো আমি সঁচাই এতিয়া নিজে দেখি নিজেও ভাল লাগিছে। এনেকুৱা এখন মানে প্লেণ্টেশ্যন আমাৰ ডাঠকৈ হ'ব পাৰে। আপোনাৰ নামটো কৈ দিয়কচোন। মোৰ নাম শ্ৰী ভৱেশ ফুকন। মই 2016-17 মানে আমি এতিয়া সঠিক ক'ব নোৱাৰিম, 16-17 নে 17-18 আছিলে। এতিয়াই এইখন মানে আৰম্ভ কৰিছিলে। এতিয়া আমি যদি চাওঁ, এতিয়া এইখিনি গছৰ ভিতৰত এতিয়া কিছুমান গছ ডাঙৰ হৈছে ধৰক, কিছুমান সৰু হৈ আছে। ইয়াতে ধৰক এইটো যিটো এতিয়া জিনি ধৰিছে গছে, পিছলৈ এতিয়া কি হ'ব কথাটো? কোনোবা এজোপা গছ ধৰক বেছি হাৰ টানিব, কোনোবা এজোপাই কমকৈ পাব, কোনোবা এইটো মানে বাঢ়োতে বাঢ়িব, চিধা মানে লুঙীয়াকৈ বাঢ়ি যাব আৰু চিধাকৈ বাঢ়িব। গছৰ অলপ ঘনত্বটো বেছি হ'ল, ঘনত্ব হোৱাৰ কাৰণে জীয়াই আছে। প্ৰায় গছে হেৰি হ'ব, খালি গছবোৰৰ মানে হেৰি গ্ৰথটো চিধাকৈ যাব আৰু ইয়াত মানে গছৰ ঘনত্বটো বেছি হোৱাৰ কাৰণে। এতিয়া ইয়াত এইটো ভৱিষ্যতে কি কৰিব চৰকাৰে গছখিনি হোৱাৰ পিছত? চৰকাৰে কি কৰিব, চৰকাৰেহে জানিব। যিয়ে হওক, কিন্তু এইটো পৰিৱেশ দেখি ইমানেই ভাল লাগিছে, আপোনালোকে নিজে নেদেখিলে বিশ্বাস নকৰিব যে কেনেকুৱা এটা পৰিৱেশত আমি বৰ্তমান আছোঁ। জিলিৰ মাতটো শুনক আপোনালোকে, ইয়াতে আছে চৰাই চিৰিকটি নানান, মানে এনেকুৱা এটা পৰিৱেশ আপুনি নিজে নহ'লে বুজি নাপাব। বহুত ধুনীয়া এটা পৰিৱেশত আছোঁ আমি। বাহিৰত গৰম, ইয়াত কিন্তু গৰম নাই। আপুনি ৰ'দেই সোমাবলৈ, ওপৰলৈ দেখুৱাবলৈ কৈছোঁ মই, ৰ'দ সোমাবলৈ জেগা নাই, মানে ইমানেই ঘনত্ব আছে গছৰ। ইয়াত ৰ'দ কি বৰষুণ কি একোৱে নপৰিব, একদম সম্পূৰ্ণ প্ৰাকৃতিক। খালি পিছলৈ দেখা যাব এনেকুৱা কি হ'ব ইয়াৰ পৰা, যে গছজোপা যদি ডাঙৰ হৈ যায়, ইজোপা সিজোপা গাত লাগিব, কাটিব নোৱাৰা হ'ব, ইজোপা কাটিলে সিজোপাই দুখ পাব, বা ধৰক নিজে যদিও পৰি যায় তেনেকুৱা কিবা হ'ব। সেইটো ভৱিষ্যতেহে আমি গম পাম কি হ'ব। কিন্তু পৰিৱেশ, আকৌ কৈছোঁ মই, পুনৰাই নক'লেও হয়, পৰিৱেশটো এটা আপুনি অকল্পনীয় পৰিৱেশ, বিৰাট ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ধন্যবাদ।